কৃষ্ণ প্ৰশ্ন আছে, আপুনি মোক উত্তৰটো দিব লাগিব, মানে ৰাইজে শুনিব। প্ৰশ্নটো 1 নম্বৰ প্ৰশ্নটো হ'ল, যিটো আপুনি ভৰি ধোৱাৰ কথা ক'লে, যিহেতুকে আপুনি শিৱসাগৰৰ পৰা আহি আমাৰ নগাঁও ডিষ্ট্ৰিক্টৰ উত্তৰ-পেট বহা গাঁৱত প্ৰৱেশ হ'ল বৰা বাপৰ গৃহ। কিন্তু প্ৰশ্ন আহিছে এইটোহে, বৰা বাপেও আমাৰ কিছু ৰাইজক নক'লে, আপোনাক যেনেকৈ গায়ন বায়নৰ যোৰা এটা ধৰি আনিব লাগিছিলে। মানে বৰা বাপে এই কথাটো আমাকো কথাটো নজনালে। 2 নম্বৰ প্ৰশ্ন হ'ল, মই আপোনাক এটা প্ৰশ্ন ধৰিছোঁ যে এই খোলতাল শ্ৰীমন্ত শংকৰদেৱে যে MLA মিনিষ্টাৰবিলাকক আগুৱাবৰ কাৰণেহে খোলতাল ব্যৱস্থা কৰিছিল নেকি? এই বস্তুটো নে ভকতক কৰিছিলে? এই উত্তৰটো আপুনি 1 নম্বৰ দিব। 1 নম্বৰ প্ৰশ্নটো যিটো মানে আমাৰ ভকতক আদৰাটো নহয়, কিন্তু মানে MLA মিনিষ্টাৰ এইবিলাকক মানে ফাঁকি ফুকা যিবিলাকে দিয়ে, তেওঁবিলাকে আমাৰ গায়ন বায়নৰ যোৱাটো ধৰি কৰে। আপুনি ভাগৱত শাস্ত্ৰ পঢ়ি যে কোনটো ক'ব ইয়াৰ ওপৰত? এই কথা 2টা প্ৰশ্ন চমুকৈ অকণমান উত্তৰ দিয়াৰ সামৰি দিয়ক। কৃষ্ণ কৃষ্ণ কৃষ্ণ। প্ৰথম কথা হ'ল, গুৰুজনাই পূৰ্বৰংগ বুলি কয়, গায়ন বায়ন সহজ অৰ্থত গানিকা পূৰ্বৰংগ। সেই পূৰ্বৰংগ কেৱল গুৰুজন বস্তুৱে ভাওনাৰ বাবেহে ব্যৱহাৰ কৰিছে। দ্বিতীয় কথাটো হ'ল, ভগৱন্ত বস্তু যেতিয়া আসনত প্ৰতিষ্ঠা কৰে তেতিয়া গায়ন বায়নৰ ব্যৱহাৰ হয়, পূৰ্বৰংগৰ ব্যৱহাৰ হয়। তাৰ বাহিৰে কোনো কাৰণতে গুৰুজন বস্তুৱে সেই গায়ন বায়ন ব্যৱহাৰ কৰাৰ পদ্ধতি দৰ্শন আমাক নাই দিয়া। যদি কোনোবা এজন মিনিষ্টাৰ MLA আহে, তেওঁৰ কাৰণে গায়ন বায়ন ব্যৱহাৰ কৰে, তেতিয়াহ'লে সেই গাঁওখনৰ ভকতসকলৰ সেইটো স্বাৰ্থ যে নামঘৰলৈ কিবা এটা শকত অৰিহণা দিয়ক, সেইটো স্বাৰ্থ জড়িত হৈ আছে তাত। MLA জনে নকয় মোক গায়ন বায়নেৰে আদৰি আনক, কোৱা নাই ক'তো। আৰু দ্বিতীয় কথাটো হ'ল, আমাৰ ক্ষেত্ৰতো বাপে ক'লে যে আমাক শিৱসাগৰৰ পৰা আহিছোঁ আমি, আমাকো আনিব লাগিছিল। সেইটো একেবাৰে অযুক্তিকৰ কথা। ভকত ভকতেই আপোনা হ'ব ভকত, গতিকে আপোনা হ'বক যেনেকৈ সেউকীয়া আগবঢ়াই আনে, আমাকো তেনেকৈ আনিব। কিন্তু এজনৰ কাৰণে পক্ষপাতিত্ব কৰিব নালাগে। এই যে আমাক চৰণ ধুৱাই দিলে, আপোনা হ'বক যে নোধোৱালে, সেইটোহে অপৰাধ হয়। সকলোকে পাৰিলে ধুৱাই আনিব লাগে। আৰু যদি ধুৱাবৰ শক্তি নাই, তেতিয়া ধুনীয়াকৈ 2টা পাত্ৰত পদূলিৰ মুখতে পানী ৰাখি থ'লে হৈ গ'ল, যে এইটো হাত মুখ ধোৱা পানী, এইটো ভৰি ধোৱা পানী, এনেধৰণে কাগজ এখনত লিখি ধুনীয়াকৈ ৰাখি থ'ব লাগে। আৰু ভকতসকলে নিজে ধুই ল'ব, গামোচা এখন ৰাখিব লাগে হাত ভৰি মচিবৰ বাবে। আৰু সকলোৱে জানেই কথাখিনি, গতিকে সেইটো ব্যৱস্থাৰে আমি অপৰাধৰ পৰা মুক্ত হৈ থাকিব পাৰোঁ। কিন্তু একপক্ষীয়ভাৱে আমি বোলে আপোনাক আমি ভাগৱত পাঠ আৰু ব্যাখ্যাৰ কাৰণে মাতিছোঁ, গতিকে এওঁকহে আমি মান্যতা প্ৰদান কৰিম, এইটো নহয়। আৰু দ্বিতীয় এটা কথা, এনেকুৱা উচ্চ আসন আচলতে আমাৰ গুৰু ধৰ্মত নাই। তথাপিতো আমাৰ সমাজ ব্যৱস্থাত এনেকৈ উচ্চ আসন দিয়ে, এতিয়া উপায়ো নাই, দি দিয়ে, বহিব লগাও হয়, গতিকে সেইটো অপৰাধো হৈ যায়। কিন্তু ভাগৱত ধৰ্মৰ কাৰণে হয়তো সেইটো অপৰাধ অকণমান কম হয়। কিন্তু পৰাপক্ষত আমি উচ্চ আসন ত্যাগ কৰাটোৱে ভাল। MLA মিনিষ্টাৰ আহিলেও আপোনালোকে যি আসনত বহিছে একে আসনতে বহিব। এওঁ ডাক্তৰ আহিছে, এওঁৰ কাৰণে কিবা আছুতীয়াকৈ চকীৰ ব্যৱস্থা নহয়। সেই সমাজখনেই গুৰুজনে আমাক দিছে। জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে, শিক্ষিত অশিক্ষিত, গাঁৱলীয়া নগৰীয়া, ধনী দুখীয়া, উচ্চ নীচ সকলোৱে একেলগে বহি কৃষ্ণ নাম আশ্ৰয় কৰিবৰ বাবে এখন সমাজ দিলে, নাম হ'ল বৈষ্ণৱ সমাজ। সেইখন সমাজতহে আমি থাকিব লাগে, আৰু আমিও সেইখন সমাজৰ আদৰ্শই ৰাখিবলৈ চেষ্টা কৰিব লাগে। তেনেকৈ এজনৰ প্ৰতি বা এনেকৈ উচ্চ আসন দিয়াটো আচলতে গুৰু ধৰ্মত নাই। তথাপিতো আমাৰ মাজে সময় হয়, এতিয়া উপায়ো নাই, হয়তো এটা সময়ত সেইটো নিয়ম হৈ যাবগৈও পাৰে। সেইকাৰণে আমি কথাটোৰ প্ৰতি অকণমান গুৰুত্ব আৰোপ কৰিলেও ভালো হ'ব। আৰু দ্বিতীয় কথাটো, বাপে কৈছে যে প্ৰহ্লাদৰ কথাটো হয়, প্ৰহ্লাদ এজন পৰম বৈষ্ণৱ। সেইকাৰণে তেওঁ কৈছে যে সংসাৰ চক্ৰ দেখি ধাতু উৰি যায়, তোমাৰ ৰূপ দেখি মোৰ কিছু শংকা নাই। সেই প্ৰভু, তোমাৰ ৰূপটো দেখি মোৰ কোনো ভয় নাই, কাৰণ তোমাক মই জানো, তুমিয়ে মই, ময়ে তুমি। আত্মাৰ দৃষ্টিত তুমিয়ে মই, অৰ্থাৎ পৰমাত্মাই হ'ল জীৱাত্মা, জীৱাত্মাই হ'ল পৰমাত্মা। এইটো মই জানোৱে, মই তুমি, তুমিয়ে মই, আকৌ তোমাৰ ৰূপটো কেনেকুৱা সেইটো মই জানোৱে দেখোন। গতিকে মই ভয় কৰিব লগা কি আছে?
এই যে সংসাৰ চক্ৰটোৱে মোক খাই যে বুজি পোৱা নাই, সেই চক্ৰটো দেখি কিন্তু মোৰ ধাতু উৰি গৈছে। এই কথাটো প্ৰকাশ কৰিছে প্ৰহ্লাদৰ মুখেৰে। গতিকে সেই বিষয়ত বিৰগতি কথাটো সেইটোৱে। কপিল চৰিত ভক্তি যোগ। কৃষ্ণ প্ৰভু আমি আগবাঢ়ো। কৃষ্ণ মাধৱ ছবি ভগৱন্ত নিগদতি শুনামাও দেৱহূতি এহি ধ্যানে যিটো মুক্ত ভৈলা দেহা কোনে দেখে আৰু কিবা আখে কিবা যাই কিবা খনতে বহি ৰৈলা যেন মধ্য মাতোৱাল কটিৰ বস্ত্ৰ কুশিতো আছে নাই একো নজানয় যাৱে পূৰ্ব কৰ্ম থাকে তাৱে প্ৰাণ ইন্দ্ৰিয়মে দেহা পুনু নাখনুহি কয় পাছে কৰ্ম নাশ ভৈলে ভৌতিক শৰীৰ পৰে তেবে যোগী ব্ৰহ্মত মিলয় এৰায়া সংসাৰ দুখ লভে ব্ৰহ্মানন্দ সুখ যেন জলে জল প্ৰৱেশ এহি বুলি কৃপাময় মৌনে ৰহিলন্ততয় দেখি দেৱী পুচন্ত দুনাই আবে বাপ ভক্তি যুগ বিস্তাৰি কহিও মোক যেন মতে বুজু অভিপ্ৰায়। আমি সকলোৱে কম বেছি পৰিমাণে বুজি পাওঁ। গুৰুজনাই কৈছে ভগৱন্ত পুৰুষে অৰ্থাৎ यदा यदा हि धर्मस्य ग्लानिर्भवति भारत अभ्युत्थानम् अधर्मस्य तदात्मानं सृजाम्यहं परित्राणाय साधूनां विनाशाय च दुष्कृतां धर्म संस्थापनार्थाय सम्भवामि युगे युगे। সময়ে সময়ে দুষ্টক দমন কৰি সন্তক পালনৰ হেতু অধৰ্মক বিনাশ কৰি ধৰ্মক পুনৰ স্থাপনৰ হেতু দুষ্কৃতি বিনাশ কৰি সংস্কৃতি ৰক্ষাৰ বাবে ভগৱন্ত পুৰুষে হেনো ২৪ বাৰ এই ধৰাধামত অৱতাৰ ধাৰণ কৰিছে। ২৪ অৱতাৰ কৃপালু গুৰুজনাই কীৰ্তন গ্ৰন্থত উল্লেখ কৰিছে। সেই ২৪ বাৰ অৱতাৰৰ ভিতৰত এক হ'ল কপিল ৰূপে ভগৱন্তই অৱতাৰ ধাৰণ কৰিছে। আৰু অৱতাৰ ধাৰণ কৰোঁতে পিতৃ হিচাপে নিৰ্বাচন কৰিছে ব্ৰহ্মাৰ মানস পুত্ৰ কৰ্দম ঋষি আৰু মাতৃ হিচাপে নিৰ্বাচন কৰিছে কৰ্দম ঋষিৰ ধৰ্মপত্নী নাম হ'ল দেৱহূতি। এতিয়া দেৱহূতিৰ পিতৃ হ'ল স্বয়ম্ভুৱ মনু আৰু মাতৃ হ'ল শতৰূপা। স্বয়ম্ভুৱ মনুৰ ঔৰসত শতৰূপাৰ গৰ্ভত জন্ম হৈছে দেৱহূতি আৰু অন্যফালেদি পিতৃ ব্ৰহ্মাদেৱৰ আজ্ঞা অনুসৰি কৰ্দমে সৃষ্টি ৰক্ষাৰ বাবে ভগৱন্ত ঈশ তত্ত্বক আবাহন কৰিছে, অৰ্থাৎ তপস্যা কৰিছে সৰস্বতী নদীৰ তীৰত ১০,০০০ বছৰ এগৰাকী মনুমত ভাৰ্যা লাভৰ বাবে। ইয়াৰ অৰ্থ হ'ল আমাৰ শৰীৰটোত থকা 10টা ইন্দ্ৰিয়ক নিয়ম কৰিব পৰা গুণেৰে বিভূষিত হ'বৰ বাবে বাস্তৱ পৃথিৱীখনত আমি বুজি পাওঁ ছাত্ৰানাং অধ্যয়নং তপ। অধ্যয়ন কৰাটোৱে হ'ল ছাত্ৰৰ তপস্যা। ঠিক তেনেকৈ পিতৃ ব্ৰহ্মাৰ আজ্ঞা শিৰোগত কৰি কৰ্দমে
সৰস্বতীৰ পৰা সেই জ্ঞান লাভ কৰিছে আৰু জ্ঞান লাভ কৰাৰ অন্তত মনোমত ভাৰ্যা লাভ কৰিছে, যি ভাৰ্যাৰ নাম হ'লে দেৱহূতি। আৰু গুৰুজনাই আমাক সেই ভাৰ্যাগৰাকীক কৰ্দমৰ লগত বিবাহ পাশত আবদ্ধ হোৱাৰ কথাটোত এটি শব্দ ব্যৱহাৰ কৰিছে। সেই শব্দ হ'ল দুহিতা। কাৰ দুহিতা? স্বয়ম্ভুৱ মনুৰ ঔৰসজাত শতৰূপাৰ কন্যা দুহিতা নামেৰে দেৱহূতিক অভিহিত কৰিছে। দুহিতা শব্দৰ অৰ্থ হ'ল দুটা কুলৰ হিত সাধন কৰিব পৰা জ্ঞানেৰে যিগৰাকী জ্ঞানী তেওঁক কোৱা হৈছে দুহিতা। এতিয়া আপুনি ময়ো সংসাৰ ধৰ্ম পালন কৰোঁতে কন্যা জন্ম দিছোঁ, কিন্তু সেই কন্যাগৰাকীক দুহিতা হিচাপে আমি জ্ঞান দিছোঁ নে নাই দিয়া? যাৰ বাবে কৰ্দমৰ লগত বিবাহ পাশত আবদ্ধ হৈ দেৱহূতিৰ গৰ্ভত প্ৰথম 9গৰাকী কন্যাৰ জন্ম হৈছে। আৰু সেই 9গৰাকী কন্যা জন্ম হোৱাৰ তাত্ত্বিক অৰ্থ প্ৰদান কৰিছে শ্ৰৱণ, কীৰ্তন, স্মৰণ, অৰ্চন, বন্দন, পদসেৱন, দাস্য, সখিত্ব, আত্মনিবেদন। এই 9বিধ ভক্তিৰ কথা কৈছে। 9গৰাকী কন্যাৰ জন্মৰ অন্তত 10 নম্বৰতে ভগৱন্তৰ জন্ম হৈছে কপিল ৰূপে। অৰ্থাৎ গুৰুজনাই কৈছে নৱধা ভক্তিৰে যেতিয়া তুমি নিজক পৰিপূৰ্ণ কৰাবা, তেতিয়া তুমি হৃদয়তে কৃষ্ণ তুমি আছা হেনো সবাৰো হৃদিত, তত্ত্ব নাপাই তোমাক বিচাৰো বাহিৰত। সেই পৰম তত্ত্বটো তেতিয়াহে লাভ হ'ব। আৰু তেতিয়া হৃদয়ৰ মাজতে আমি বিচাৰি ফুৰা শক্তিমন্ত কৃষ্ণ তত্ত্বক দৰ্শন পাম। আৰু যেতিয়াই সেই দৰ্শনটো হ'ব, ককাই ভাইৰ মাজত, ইষ্ট মিত্ৰ কুটুম্ব বংশ পৰিয়াল সমাজৰ মাজত কোনো দিন বিভেদটো নাথাকে। এতিয়া আমি কৃষ্ণ বুলি এজনে অন্যজনক কওঁ, কিন্তু এইটো দেখুৱাই কোৱা কৃষ্ণহে, আধ্যাত্মিক দৰ্শন কৃষ্ণটো নহয়। সেইকাৰণেহে আমাৰ সমাজখনত কোনোবাই কিবা এটা কৰিলে তাক এঘৰীয়া কৰি দিব লাগে। সি আমুক সমাজৰ, তাক মাতিব নালাগে। এই যে চিন্তাবিলাক আমাৰ সমাজত হৈ থাকে, তাৰ মূল কাৰণটো হ'ল সেইটো যে আমি কেৱল দেখুৱাইহে সমাজত থাকি কৃষ্ণ বুলি কওঁ। তাৰ পাছপাগতে ব্যক্তিজন গুচি যোৱাৰ লগে লগে এইটোনো কেলে আহে জানো সদায় সদায় আমাৰ ঘৰলৈ, অকণো দেখিবলৈ মন নাযায়। এইটো সেই ভাৱনাখিনি যে আমাৰ মনলৈ আহে, তাৰ মূল কাৰণটো সেইটো যে 9বিধ ভক্তিৰে আমি নিজক পূৰ্ণাংগ ৰূপত ভগৱন্তৰ চৰণত আমি অৰ্পণ কৰিবলৈ চেষ্টা কৰিছোঁ, যদিও চেষ্টাটোত কিন্তু আমি উত্তীৰ্ণ হ'ব পৰা নাই। এতিয়া সেই দেৱহূতি গৰ্ভতে যেতিয়া কপিলে, ভগৱন্তই কপিল ৰূপত অৱতাৰ ধাৰণ কৰিছে আৰু কপিলৰ দ্বাৰা মাতৃ দেৱহূতিৰ আগত ভক্তি যোগ জ্ঞান প্ৰদান কৰিছে। ভগৱন্ত নিগদতি শুনামাও দেৱহূতি এহি ধ্যানে যিটো মুক্ত ভৈলা, দেহাকো নেদেখে আৰু কিবা আখে কিবা নাই, কিবা আসনত বহি ৰৈলা। যেন মধ্য মাতো আল কটিৰ বস্ত্ৰকো সিটো আছে নাই, একো নজানো। এটা উদাহৰণ দিছে বুজাবলৈ। এজন মদাহীয়ে যেনেকৈ মদৰ নিচাত, এজন ভাঙুৱাই যেনেকৈ ভাঙৰ নিচাত শৰীৰত বস্ত্ৰ আছেনে নাই, কেনেকুৱা স্থানত বহি আছে, ঘৰৰ বিচনাখনতে শুই আছে নে কাৰোবাৰ চোফা চিটতে শুই আছে, নে কাৰোবাৰ বাৰাণ্ডাতে পৰি আছে, নে কোনোবা এটা ৰাস্তাতে গৈ পৰি আছে, খালতে পৰি আছে, সেই জ্ঞানটো যেনেকৈ মদৰ নিচা ধৰা মদাহীজনৰ নাথাকে, ঠিক তেনেকৈ ভক্তিৰ মাধ্যমেৰে ভগৱন্তৰ কৃপা ধন্য হোৱা সেই ব্যক্তিজনে সেই জ্ঞানটো নাথাকে যে তেওঁ ক'ত আছে। তেওঁ কেৱল জীৱাত্মা পৰমাত্মা এক ইক্ষতত্বৰ মাজতহে বিলীন হৈ থাকে। সেই উদাহৰণটো আমাক তেনেকৈ গুৰুজনাই দৰ্শন কৰাইছে। তাৰ পাছত যাৱে পূৰ্ব কৰ্ম থাকে, তাৱে প্ৰাণ ইন্দ্ৰী সমে দেহা পুনু নাশ নহি কয়। তেতিয়ালৈকে সেই জীৱই এই সংসাৰলৈ আহিয়ে থাকিব লাগিব, যেতিয়ালৈকে তেওঁ পূৰ্ব কৰ্মৰ সঞ্চিত পাপ আৰু পুণ্য, সেই পাপৰ পৰিমাণটো যেতিয়ালৈকে তেওঁ শেষ কৰিব নোৱাৰে,
পুণ্যৰ ঘৰলৈ যেতিয়ালৈকে তেওঁ যাব নোৱাৰিব তেতিয়ালৈকে এই দেহা সহিতে তেওঁ এই সংসাৰলৈ আহিয়ে থাকিব লাগিব দুখ কষ্ট ভোগ কৰিবৰ বাবে। যেনেকৈ পাছে কৰ্ম নাশ ভৈলে ভৌতিক শৰীৰ পৰে তেবে যোগী ব্ৰহ্মত মিলয় এৰায়া সংসাৰৰ দুখ লভে ব্ৰহ্মানন্দ সুখ যেন জলে জল প্ৰৱেশ হয়। এতিয়া আপোনাসৱৰ ইয়াত থকা কলং নদী কপিলী নদী যদি নৈখনৰ পানীখিনি যিহেতু বৈ গৈছে ব্ৰহ্মপুত্ৰলৈকে, এতিয়া সেই কপিলী বা কলং নৈৰ পানী অকণমান যদি কোনোবা এজনে বটল এটাত ভৰাই আনে, দেখোঁতাজনে যদি সোধে বোলে বাপ কি আনিলানো? এই পানী অকণ বোলে ক'ৰ পৰা? এই কপিলীৰ পৰা পানী অকণ আনিলোঁ। কিন্তু সেই একেজন ব্যক্তিয়ে যদি দুদিনমানৰ পাছত ব্ৰহ্মপুত্ৰৰ য'ত গৈ কপিলী পানী পৰিছে ব্ৰহ্মপুত্ৰৰ পৰা যদি পানীখিনি ভৰাই আনে, তেতিয়া তেওঁ সুধিলে মানে কপিলী ব্ৰহ্মপুত্ৰৰ পানী আনিছোঁ বুলি ক'ব নে কেৱল ব্ৰহ্মপুত্ৰৰ পানী আনিছোঁ বুলি ক'ব? কোনটো ক'ব? ব্ৰহ্মপুত্ৰৰ পানী। ব্ৰহ্মপুত্ৰত গোট খোৱা পানীখিনিনো ক'ৰ? কলং কপিলী দিখৌ দিচাং জাজি আদি নৈবিলাকৰ পানীখিনিহে ব্ৰহ্মপুত্ৰই বুকুত লৈ বৈ গৈছে। তাৰমানে যেতিয়া এখন ডাঙৰ নদীত সৰু নদীৰ পানীখিনি গৈ পৰেগৈ, তেতিয়া সেই সৰু নদীখনৰ পানীয়ে নিজৰ নামটো হেৰুৱাই পেলাই ডাঙৰ নদীখনৰ নামটো গ্ৰহণ কৰে। ঠিক তেনেকৈ আমিও আত্মাতত্বই এই শৰীৰটোত সোমাই থাকিলে এই শৰীৰটোৰ নামেৰে আমি নামাকৰণ কৰোঁ মানুহ। এই শৰীৰটোৰ পৰা যেতিয়া আত্মাতত্বটো ওলাই গৈ ছাগলী নামৰ শৰীৰত সোমাব কৰ্ম ফল ভোগ কৰিবলৈ, তেতিয়া সেই একেটা আত্মাৰে নামাকৰণ হ'ব ছাগলী, আগৰ নামটো হেৰুৱাই পেলাই। তেনেকৈ এই সংসাৰখনলৈ 84 লাখ বাৰ কৰ্মৰ ফলটো ভোগ কৰিবলৈ আমি জীৱ আত্মাবিলাক আহিয়ে থাকিব লাগিব, যদিহে পাপৰ তুলনাত পুণ্যটো কম হয়। এই সিদ্ধান্তটো আমাক কপিল প্ৰভুৱে মাতৃ দেৱহূতিক কোৱাৰ চলেৰে কৃপালু গুৰুজন বস্তুৱে আমাক এনেকৈ ভক্তিৰ জ্ঞান প্ৰদান কৰিছে কৰ্মৰ বিষয়বস্তুটো। তাৰ পাছতে মাতৃ দেৱহূতিয়ে সুধিছে, ৰাম এহি বুলি কৃপাময় মৌনে ৰহিলন্ত তয় দেখি দেৱী পুচন্ত দুনাই। যেতিয়া এই ধৰণে উপদেশ দি কপিল প্ৰভু মৌন হৈ ৰ'ল, তেতিয়া মাতৃ দেৱহূতিয়ে কৈছে, আবে বাপ ভক্তি যোগ বিস্তাৰি কহি গোমুক যেনমতে বুজো অভিপ্ৰায়। মোক তুমি বুজাই দিয়াচোন পুত্ৰ, একেবাৰে সহজকৈ তুমি যেনেকৈ ভাবিছা মই বুজি পাম বুলি, তুমি তেনেকৈ মোক সহজকৈ বুজাই দিয়া, এইবুলি সেৱা নিবেদন কৰিছে। আৰু এইখিনি কথা কোনে কৈ আছে? শৌনক প্ৰভৃতি 28,000 ঋষিমুনিৰ আগত উগ্ৰশ্ৰৱা সুতে কৈ আছে। এইখিনি কথাকে ৰজা পৰীক্ষিতৰ আগত মহামানী শুকগুৰুৱে কৈ আছে। এইখিনি কথাকে উপদেশ দিছে দেৱঋষি নাৰদে মহামুনি ব্যাসৰ আগত, তুমি আকৌ ভাগ শাস্ত্ৰ লিখা নাম হ'ব ভাগৱত। এইখিনি কথাকে কৈ আছে মহাভক্ত কুশাৰুৰ পুত্ৰ মৈত্ৰেয় গুৰুৱে মহাভক্ত ব্যাসৰ পুত্ৰ বিদুৰৰ আগত। মৈত্ৰেয় বুলন্ত এহি মাতৃৰ সুন্দৰ বাণী শুনি প্ৰভু কপিল ঈশ্বৰ কৃপায়ে পীড়িত হুয়া মাতিলন্ত প্ৰশংসিয়া কুশলক চিন্তিয়া লোকৰ। হে বিদুৰ, মাতৃ দেৱহূতিৰ এই সুন্দৰ বাণী শুনি প্ৰভু কপিলে মাতৃক প্ৰশংসা কৰিছে। ভগৱন্ত নিগদতি ধন্য ধন্য মহামতি মনোৰ নন্দিনী মূৰ মাও
ভালত ভৈলা মতি সংসাৰত ৰিলায়াতি তুষ্ট ভৈলো দেখি তজু ভাব। হে মা দেৱহূতি, তুমি মনোৰজাৰ কন্যা, তোমাৰ এই উত্তম ভাৱনা সৎ চিন্তা দেখি মই অতিশয় আনন্দিত হৈছোঁ। মা তুমিও ধন্য। তোমাক মই যেতিয়া এই প্ৰশ্নৰ উত্তৰ দিম, সেই উত্তৰ যি জীৱই আশ্ৰয় কৰিব তেওঁলোকো ধন্য হ'ব মা। গতিকে তুমি শুনাচোন মা। শুনিও ভাবিনিয়াৱে প্ৰশ্নৰ উত্তৰ কহোঁ, ভক্তি পুনু বহুবিধ নয়, কিন্তু পুৰুষৰ ফল সংকল্পৰ অনুসাৰে ভক্তি নানা মতে ভেদ হয়। হে মা তুমি শুনাচোন, ভক্তি বহুবিধ নহয়, কিন্তু বহুবিধ হয়। কিয় নহয়, কেনেকৈ নহয়, কিয় হয়, কেনেকৈ হয়, তাৰ বিষয়ে তোমাক আজি মই ক'ম। তুমি সাৱধানে শুনা মা। প্ৰথম তোমাক কওঁ, ভক্তি বহুত প্ৰকাৰৰ কিয় হয়, কেনেকৈ হয়, ইয়াৰ বিষয়ে তোমাক ক'ম মই। এই বুলি কৈ কপিল প্ৰভুৱে মাতৃৰ আগত প্ৰকাশ কৰিছে, পৰক মাৰিবে প্ৰতি মনত সংকল্প কৰে, দম্ভ বা মৎসৰ অতিশয়, এহি মতে ভক্তিমুত কৰিলে তাম সহায়, ক্ৰোধ ভেদ তিনিতে আশ্ৰয়। পৰক মাৰিবে প্ৰতি, অৰ্থাৎ আনৰ অন্যায় চিন্তা কৰি যিসকলে মনত সংকল্প কৰি মোৰ চিন্তা কৰে, মোৰ ওচৰলৈ আহে, বোলে প্ৰভু দেখিছাই নহয় মাটিৰ সীমাটো ঠেলি ঠেলি কিমান আনিলে, তাৰ ল'ৰা দুটাই ভাল চাকৰি কৰে, মোৰ আকৌ ছোৱালী এজনীহে প্ৰভু, তাকো ধন টকা পইচা নাই, গতিকে তোমাৰ ওপৰতে ভৰসা আৰু তুমি যি কৰা কৰিবা। এই বুলি ভাবি যে নামঘৰত গৈ গুৱা পাণ এযোৰ দিওঁগৈ, গছৰ তলত গৈ চাকি এগছ জ্বলাওঁ, এই এনেকুৱা ভাৱনা যিখিনিয়ে কৰি আমি জীৱনটো অতিবাহিত কৰোঁ, সেই ভাৱনা যে পৰক মাৰিবে প্ৰতি মনত সংকল্প কৰে, সেই ভাৱনা ভক্তিবিধৰ নাম হ'ল তামসিক ভক্তি, অৰ্থাৎ সি তম গুণৰ মাজেৰে অহা। এৰামে বিষয়ত কৰি আশা, যশ বা ঐশ্বৰ্য চাৱে, প্ৰতিমাত মোহক পূজয়, তিনিও প্ৰকাৰ ইটো ৰাজস ভকতি মাত্ৰ, তজুৱাগে কহিলো নিশ্চয়। বিষয়ত আশা কৰি, যশ বা ঐশ্বৰ্য বিচাৰি প্ৰতিমাতেই মোক পূজা কৰে মই বুলি, এনেকৈ তিনি প্ৰকাৰ মাধ্যমেৰে যিসকলে মোক চিন্তা কৰে, সেই ভাৱনা ভক্তিবিধৰ নাম হ'ল ৰাজসিক ভক্তি, ৰজগুণ প্ৰধান। বিষয়ত আশা কৰা মানে, প্ৰভু ল'ৰাটোলৈ বোৱাৰী এজনী লাগে, প্ৰভু ল'ৰাটোৰ যাতে চাকৰিটো হয়, এই বুলিও নাম এষাৰ কৰা উদাহৰণ আছে নহয় আমাৰ সমাজত। মেট্ৰিকত যেন ভালকৈ পাছ কৰে প্ৰভু, চাকি এগছ নামঘৰত দিয়া নিয়ম এটাও আছে। ল'ৰাটোৱে ইণ্টাৰভিউ দিবলৈ যাব পৰহিলে, তাৰ আগে আগে ভকত কেইজনমানক মাতি পায়স এমুঠি খোৱা নিয়মো আছে। যিমান এনেকুৱা ভাৱনাযুক্ত হৈ বিষয়ী আশা কৰা, যিসকল বিষয়ী মোৰহে হওক, গাড়ী 2-3খন আছে অপায় মংগল নহওক, বিশ্বকৰ্মা পূজা ভাগ কৰা, এই যিবিলাক নিয়ম আমি পালন কৰোঁ, এই সমস্তখিনি ৰাজসিক ভক্তি, ৰজগুণ প্ৰধান। পাপ মূৰ শৌক নাশ, ভগৱন্ত শৌক প্ৰীতি,
নহি অৱশ্যকে বিধি মানি ই তিনি প্ৰকাৰ ভক্তি কৰিলে সাত্বিক বুলি নিষ্ঠে মই কহিলো বখানি। হে প্ৰভু, কালি আমুকলৈ গৈ থাকোঁতে বৰ ডাঙৰ কাম এটা হ'ল মোৰ। বোলে কি হ'ল? ফৰমুঠি মাৰি দিওঁতে, ধান খাই থাকোঁতে ছাগলীজনীলৈ ফৰমুঠি মাৰি দিলোঁ, ছাগলীজনীৰ ঠেং এটা ভাগিল। কিন্তু মই নামঘৰীয়া নহয় প্ৰভু, মই সমাজত নাম প্ৰসংগ কৰা ভকত নহয় প্ৰভু। ইফালে সিফালে চালে কোনো নেদেখিলে। বোলে প্ৰভু ৰক্ষা। মনতে ভাবি আছে, ইপিনে অনুশোচনা হৈছে, মই ভকত, নামাচাৰ্য, ভাগৱতো পঢ়োঁ, নামঘৰত চাকিও জ্বলাওঁ। প্ৰভু কি হ'ব? পাপটো তুমি যেন খণ্ডন কৰা। কাকো কোৱা নাই, কিন্তু নোকোৱা নেমেলাকৈ দুজনমানক মাতি বোলে ডাঙৰীয়া আহকচোন, অকণমান সেৱা ভাগ কৰোঁ। এই বুলি কৈ ঘৰতে পাঠকন বোলে আহিলে যেতিয়া পাঠকনো কৰোঁ। ভাৱনাটো কিন্তু সেইটো, পাপটো খণ্ডন হওক, কিন্তু প্ৰকাশ কাৰো আগত কৰা নাই, কেৱল ভগৱন্তৰ আগত। যে পাপ মূৰ শৌক নাশ, ভগৱন্ত শৌক প্ৰীতি, ভগৱন্তই মোক ভাল পাওক, মোৰ পাপটো নাশ হওক। এই ভাৱনাযুক্ত হৈ যিসকলে ভগৱন্তক চিন্তা কৰে এনেকৈ, সেই ভক্তিবিধৰ নামটো হ'ল সাত্বিক ভক্তি। এতিয়া ভাল কোনটো? প্ৰত্যেকটোতেতো স্বাৰ্থ আছে। গুৰুজনাই কৈছে, মুক্তিটো নিস্পৃহ যিটো সেহি ভকতক নমো ৰসময় মাগুহু ভকতি। ভকতৰ এটাই কামনা, সেইটো হ'ল কৃপাৰ সাগৰ দৈৱকী নন্দন পুৰিও মনৰ কাম। ভকতৰ মনৰ কামনা সেইটো কি? ভকতৰ সংগ সদানুগুচুক মুখেতো আগুণ নাম। হে প্ৰভু, তোমাৰ সংগ যাতে মই সদায় পাওঁ, তোমাৰ একান্ত ভকতৰ সংগৰ পৰা যাতে মই কোনোদিন আঁতৰিব লগা নহয়। প্ৰভু, তোমাৰ নাম যেন শয়নে সপোনে মই আশ্ৰয় কৰিব পাৰোঁ, এই কৃপাকণ তুমি মোক কৰিলে হ'ব। বাকী ধন সম্পত্তি ঐশ্বৰ্য বিভূতি দুখন হাত দিছা কৰি খাম, কিন্তু তুমি মোক অকল এইকণ কৃপা কৰিবা, শৰীৰটো যাতে নিৰোগী হৈ থাকে, তোমাৰ ভকতৰ সংগত যেন মই সদায় আনন্দ পাই থাকোঁ। এই কৃপাটো হ'ল ভকতৰ মনৰ কামনা। এতিয়া এই শাৰী ঘোষা আমি সদায় গাওঁ নহয়, নেগাওঁনে বাৰু? সদায় গাওঁ। এতিয়া মাধৱ গুৰুজনাই ঘোষা জোকা ভুলকৈ লিখিলে নে আপুনি মই আশ্ৰয় কৰোঁতে ভুলকৈ কৰিছোঁ? এতিয়া কোনোবা এটাতো হ'ব লাগিব। এতিয়া ভকতৰ সংগ সদা নুগুচুক মুখে তোৱাগুণ নাম, ভকতৰ সংগ ক'ত পাম? এডোখৰ স্থান দিলে সেয়া হ'ল নামঘৰ। এতিয়া নামঘৰলৈ আমি কেইদিন যাওঁ? এতিয়া 365 দিন এবছৰত নামঘৰলৈ যাওঁ ভাদ মাহত, আৰু ভাদ মাহটোত গৈ 11 মাহৰ কাৰণে পুণ্য লৈ আহোঁ। বাকী 11 মাহ নামঘৰলৈ নাযাওঁ। আৰু ভাদ মাহৰো আকৌ নিৰ্দিষ্ট কেইটামান দিনতহে যাওঁ। কোনকেইটা? জন্মাষ্টমীৰ দিনা, গুৰু জয়ন্তীৰ দিনা, এনেকৈ কেইটামান দিন। তাকো যুৱকসকলে আমি কি বুলি কওঁ? কীৰ্তন দশম, ঘোষা ৰত্নাৱলী, ভাগৱত পঢ়াটো এই আমাৰ বুঢ়াবিলাকৰহে কাম, আমাৰ কি কাম তাত? সেই বুলি কৈ আকৌ আমি যুৱকসকলে তাৰ পৰা যেনে তেনে ফালৰি কাটিবলৈ চেষ্টা কৰোঁ। কিন্তু ভকত এজন আহিলে গাওঁ যে কৃপাৰ সাগৰ দৈৱকী নন্দন পুৰিও মনৰ কাম। মাধৱে লিখিলে ভকতৰ সংগ সদা নুগুচুক। আমি গাব লাগিব ভকতৰ সংগ মাজে সময়ে নুগুচুক। সেইটোহে শুদ্ধ হ'ব আমাৰ লগত, কাৰণ আমি নামঘৰলৈ মাজে সময়েহে যাওঁ, ভাওনা ভাগ পাতিলে যাম, গুৰু জয়ন্তীৰ দিনা যাম, এনেকৈ। কিন্তু বাকী অনুষ্ঠানবিলাকত আমি একেবাৰে উপৰ্যুপৰি লাগো। কিন্তু গুৰুৰ সেই আদৰ্শ, সেই বাণী কিন্তু আমি পালন কৰিবলৈ ক'ৰবাত নহয় ক'ৰবাত আমাৰ খেলি মেলি এটা আছে। গতিকে আমি কথাখিনি ভাল ধৰণে চিন্তা কৰিব লাগিব। উত্তৰ দিছে, হে মা দেৱহূতি তুমি শুনাচোন। এই ৰামে প্ৰতিমা পূজন আৰু ভেদ ভাৱ দৰ্শন, তিনিটো সমান কয়
উত্তম মধ্যম ক্ৰমে তামসাদি ভক্তি মাজে তিনি তিনি মতে ভেদ হয়। সীমা এনেকৈ তিনিটা গুণৰ মাধ্যমেৰে জীৱবিলাকে মোৰ কথা চিন্তা কৰোঁতে প্ৰত্যেকটোৰে অধম মধ্যম উত্তম আদি কৰি তিনিটা ভাগ হৈছে। তামসিক ভক্তি ক'লে প্ৰথম আমাক তামসীৰ প্ৰথম তিনিটা ভাগ ক'লে অধম তামসিক, মধ্যম তামসিক, উত্তম তামসিক। যেনেকৈ আমাৰ টেন্সৰ কেইটামান ভাগ আছে, প্ৰেজেণ্ট টেন্স, পাষ্ট টেন্স, ফিউচাৰ টেন্স। প্ৰেজেণ্টৰ আকৌ চাৰিটা ভাগ আছে, প্ৰেজেণ্ট ইনডেফিনিট, প্ৰেজেণ্ট কণ্টিনিউৱাছ, প্ৰেজেণ্ট পাৰফেক্ট, প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ, এনেকৈ আছে। ঠিক তেনেকৈ আমাক ভাগৱতেও দৰ্শন কৰাইছে। প্ৰত্যেকেই যিহেতু আমি তিনিটা গুণৰ মাজতে আছোঁ, কোনোবা তামসিক, কোনোবা ৰাজসিক, কোনোবা সাত্বিক, প্ৰত্যেকৰে লগতে তিনিটা গুণ আছে। প্ৰাণজিত নামৰ শৰীৰটোৱে ভাগৱত পঢ়ি আছে যদিও প্ৰাণজিতৰ লগতো তিনিটা গুণ আছে। মাত্ৰ তিনিটা গুণৰ প্ৰাধান্যতাটো কোনটো গুণক দিয়া হৈছে। কোনোবা এজনে কৃষ্ণ বুলি ক'লে এনে কৃষ্ণ ক'বলৈ আহিছে, সেইটো কি গুণ? ৰজগুণ, তম গুণ। বোলে বাপ কৃষ্ণ, তেওঁ আপোনাক মোক কৃষ্ণ বুলি কয় নকয় সেইটো তেওঁৰ বিষয়ে, কিন্তু আমি ভকত এজন দেখাৰ লগে লগে বোলে বাপ কৃষ্ণ ভালে আছে, এই যে ভাৱনাটো, এইটো হ'ল সাত্বিক গুণৰ। সেই সাত্বিক গুণটোক কোনোবাই প্ৰাধান্যতা দি জীৱন আগবঢ়াইছে, কোনোবাই তম গুণক প্ৰাধান্যতা দি জীৱন আগবঢ়াইছে, কোনোবাই ৰজগুণৰ প্ৰাধান্যতাৰে জীৱন অতিবাহিত কৰিছে। কিন্তু তিনিটা গুণ প্ৰত্যেকৰ লগতে আছে, মাত্ৰ কম বেছি। এতিয়া এনেকৈ সিদ্ধান্ত দিছে যে অধম ৰাজসিক, মধ্যম ৰাজসিক, উত্তম ৰাজসিক, অধম সাত্বিক, মধ্যম সাত্বিক, উত্তম সাত্বিক, এনেকৈ উত্তম মধ্যম ক্ৰমে তামসাদি ভক্তি মাজে তিনি তিনি মতে ভেদ হয়। এনেকৈ তিনিকৈ 9টা প্ৰকাৰ পোৱা গৈছে। আৰু সেই একো বিধি নৱ নৱ প্ৰকাৰে হৈ আছে ভেদ, তাক বুজি বাহা দিয়া মতি। এতিয়া অধম তামসিকৰ আকৌ তিনিটা ভাগ আছে, আকৌ মধ্যম তামসিকৰো তিনিটা ভাগ আছে, উত্তম তামসিকৰো তিনিটা ভাগ আছে। তেনেকৈ প্ৰত্যেক তামসিক ভক্তিৰ আকৌ 9টা হৈছে, ৰাজসিক ভক্তিৰ 9টা প্ৰকাৰ, সাত্বিক ভক্তিৰ 9টা প্ৰকাৰ। এনেকৈ সৰ্বমুঠ একো বিধি নৱ নৱ প্ৰকাৰে হৈ আছে ভেদ, তাক বুজি বাহা দিয়া মতি। সগুণ ভকতি এহি একাধিক আশীবিধ, আবে কহো নিৰ্গুণ ভকতি। সেমা এই সংখ্যাটো পোৱা গ'ল 81 বিধ, এটা সংখ্যা পোৱা গ'ল 81, আৰু ভক্তিৰ নাম হ'ল সগুণ ভক্তি। 81 বিধ সগুণ ভক্তি। এতিয়া আমি কোনটো ল'ম? এতিয়া পদবন্ধে আমাক প্ৰকাশ কৰিলে, শুনিও ক সভাসদ তৃতীয় স্কন্ধৰ পদ, বুজিও ক ভক্তিৰ নিৰ্ণয়, সগুণ ভকতি যত কৰিতাংক পৰিহাৰ, নিৰ্গুণক কৰিও আশ্ৰয়। সেই সভাসদবৰ্গ এনেকৈ ভক্তিৰ মুঠ সংখ্যা পোৱা গ'ল 81 বিধ, নাম হ'ল সগুণ। কিন্তু সগুণ ভকতি যত, যিমানবিলাক সগুণ ভক্তি কোৱা হ'ল, কৰি তাংক পৰিহাৰ, পৰিহাৰ মানে ত্যাগ কৰা, এৰি দিয়া, সেইবিলাক তোমালোকে মনৰ পৰা বাহিৰ কৰি দিয়া। বিপৰীতে নিৰ্গুণক কৰিও আশ্ৰয়, এতিয়া অন্য এটা নাম দিলে ভক্তিৰ, সেই নামটো হ'ল নিৰ্গুণ ভক্তি। এতিয়া আমি দুটাই ভক্তি পাইছোঁ, এটা হ'ল সগুণ, অন্যটো হ'ল নিৰ্গুণ। এতিয়া সগুণ ত্যাগ কৰিবলৈ ক'লে, নিৰ্গুণক কৰিও আশ্ৰয় বুলি ক'লে। এতিয়া সেই নিৰ্গুণ কিয় আশ্ৰয় কৰিম? আমাক পদে সিদ্ধান্ত দিছে, ৰাম বদতি কপিল হৰি, সুনাম হাসতি একবিধ
মাত্ৰ পুনু নিৰ্গুণ ভকতি। বদতি মানে কৈ থকা কপিল, হৰিয়ে কৈ আছে শুনা মহাহতী, সেই মা দেৱহতী তুমি শুনা। ইমান পৰে কৈ অহা ভক্তিৰ মূল দৰ্শনটো সিমানখিনি নহয়, মূল দৰ্শনটো হ'ল একবিধ মাত্ৰ পুনু নিৰ্গুণ ভক্তি। ভক্তি এবিধহে, নামটো হ'ল নিৰ্গুণ ভক্তি। অৰ্থাৎ ইমানখিনিলৈকে কৈ অহাখিনি আমাক বুজাবৰ কাৰণেহে কৈছে, এইখিনি আমাক আশ্ৰয় কৰিবলৈ নাই কোৱা। এতিয়া আমাৰ সমাজত এইখিনিয়ে চলি আছে। এতিয়া মাতৃৰ আগত কপিল প্ৰভুৱে কৈছে ভক্তি এবিধ, নাম হ'ল নিৰ্গুণ। আৰু সেই নিৰ্গুণ ভক্তি জ্ঞান কৰ্মে তীৰ্থে ব্ৰতে নকৰিও মন, সুদীৰ্ঘ বিশ্বাসে লৈও মুহূৰ্ত শৰণ। হে মা দেৱহতী, জ্ঞান কৰ্ম তীৰ্থ ব্ৰত আদিবিলাকৰ প্ৰতি তুমি মনটো এৰি নিদিবা, কাৰণ এয়াই হ'ল জ্ঞান মাৰ্গ কৰ্ম মাৰ্গ সগুণ ভক্তি। সেইবিলাকৰ বিপৰীতে তুমি কি কৰিবা? সুদৃঢ় বিশ্বাসে লৈও মুহূৰ্ত হৰণ। এই যে মুহূৰ্ত শব্দটো গুৰুজনাই ক'লে, সুদৃঢ় বিশ্বাসে লৈ মুহূৰ্ত হৰণ, এই মুহূৰ্ত শব্দটো আৰু এঠাইত গুৰুজনাই ব্যৱহাৰ কৰিছে, সৰ্বধৰ্মান পৰিত্যাজ্য মামেকং শৰণং ব্ৰজ, অহং তাম সৰ্ব পাপেভ্যো মোক্ষয়িষ্যামি মা শুচ। অৰ্থাৎ সেই অৰ্জুন তুমি শুনাচোন, সৰ্বধৰ্ম এৰি এক শৰণ সাক্ষাৎ, সুদৃঢ় বিশ্বাসে সখী লৈও মুহূৰ্ত। সেই সখী অৰ্জুন, সকলো ধৰ্ম ত্যাগ কৰি তুমি মোৰ চৰণত শৰণ লোৱা। আৰু এই মুহূৰ্তত কপিল প্ৰভুৱে কৈছে যে সেই মা দেৱহতী তুমি সুদৃঢ় বিশ্বাসে মোৰ চৰণত শৰণ লোৱা। তাৰমানে কৃষ্ণই হ'ল কপিল, কপিলেই হ'ল কৃষ্ণ। গুৰুজনাই কোৱা নাই কপিলৰ মুখেৰে সুদৃঢ় বিশ্বাসে লৈও কৃষ্ণত শৰণ বুলি নাই কোৱা, সুদৃঢ় বিশ্বাসে লৈ মুহূৰ্ত শৰণ। অৰ্থাৎ মুঠ শৰণ লোৱা মানে তুমি ময়ে কৃষ্ণ, কৃষ্ণই কপিল। এই সত্যটো আমাক দৰ্শন কৰাইছে। তাৰপাছত মূৰ গুণ গণক শ্ৰৱণেতে তীক্ষ্ণ, নিষ্কামে মুহূৰ্ত যাই নিম জয় মন, নিৰ্গুণ ভকতি এহি কহিলো বুজাই, মই সমে ইটো ভক্তি এৰা এৰি নাই। হে মা দেৱহতী, মোক পাব পৰা, মোৰ কৃপা লাভ কৰিব পৰা একমাত্ৰ ভক্তিবিধৰ নাম হ'ল, একমাত্ৰ পথটো হ'ল ভক্তি, আৰু সেই ভক্তিবিধৰ নাম হ'ল নিৰ্গুণ ভক্তি। আৰু নিৰ্গুণ ভক্তি এইকাৰণেই আমি কৰিব লাগিব, মই হমে ইটো ভক্তি এৰা এৰি নাই। অৰ্থাৎ কপিলে কৈছে মই ভক্তিৰ লগত থাকোঁ, ভক্তিবিধৰ নাম হ'ল নিৰ্গুণ। কোৱা নাই মই সগুণ ভক্তিৰ মাজত থাকোঁ, এই বুলি নাই কোৱা, মই নিৰ্গুণ ভক্তিৰ মাজত থাকোঁ। গতিকে আমি ভাগৱত শাস্ত্ৰ পঢ়ি, উত্তম শাস্ত্ৰ পঢ়ি নিৰ্গুণ ভক্তিত যে ভগৱন্ত থাকে, এই কথাটো বুজি নলৈ যদি সগুণ ভক্তিৰ পাছত আমি দৌৰি থাকোঁ, তেতিয়াহ'লে ভগৱন্তৰ কৃপা সেইজনে লাভ কৰিব নোৱাৰে। এৰাম শালুক্য সামীপ্য মূৰ, সাৰুপ্য আৱৰ, সাজুৰ্য সহিতে মুখ পাঞ্চৰুচিকৰ, মূৰ সেৱা বিনে আক
কদাপি বৈষ্ণৱে মই যাচি দেওঁ যদি তথাপি নলৱে। হে মা, শালুক্য, সামীপ্য, সাৰূপ্য, সাযুজ্য, মুখ্য সহিতে 5টা মুকুতি পৰম পদ মোৰ সেৱাৰ বাহিৰে কোনেও দিব নোৱাৰে। কেৱল মোৰ সেৱাৰ জৰিয়তেহে ভক্তই লাভ কৰিব পাৰিব। প্ৰমাণটো দিছে কোনে? শিৱই। কি বুলি কৈছে শিৱই? মই হৰ, হৰ মানে শিৱ, তুমি ব্ৰহ্মা ইন্দ্ৰ দেৱগণ, মুখ কদিবা কন পাৰোঁ একো জন। হেৰা ব্ৰহ্মা, হেৰা ইন্দ্ৰ, হেৰা ত্ৰিদশ দেৱতা, মই শিৱ সহিতে আমি কোনোজনেই জীৱক মুক্তি দিব নোৱাৰোঁ। তাম্ৰ কাহ প্ৰতিমাই কিবা গতি দিব, কলিত মলিন লোকে ইহাংকে পূজিব। যিটো আমি স্বয়ং দেৱতাখিনিয়ে দিব নোৱাৰোঁ। আমাৰে মূৰ্তিটো বনাই বনাই, আমাৰে একোটা মূৰ্তি বনাই সোণ ৰূপ তাম কাঁহ পিতল মাটি খেৰ বাঁহ আদিৰে আমাৰে এটা মূৰ্তি বনাব। কলিৰ কৰাল গ্ৰাসত পৰা মলমতী মনুষ্যবিলাকে সেই অজ্ঞানতাৰ পৰিচয়টোকে দিব। তেনেকৈ সিদ্ধান্ত দিছে, হৰি বিনে আচন্ত যতে ক আন দেৱ। ঈশ্বৰ কৃষ্ণৰ বাহিৰে যিমানখিনি দেৱতা আছে, আপোনাক ৰাখিবা ক নোৱাৰন্ত কেৱ। কোনেও নিজক কালৰ হাতৰ পৰা ৰক্ষা কৰিব নোৱাৰে, মানে চবৰে মৃত্যু হ'ব। কাৰ বাহিৰে? কৃষ্ণদেৱৰ বাহিৰে। গতিকে হৰি বিনে আচন্ত যতে ক আন দেৱ, আপোনাক ৰাখিবাক নোৱাৰন্ত কেৱ, নুহি আপোনাৰ পুৰি কালৰ ভয়ত, সিটোজনে আনক ৰাখিবে ক কেন মত। আনহে নেলাগে, নিজে থকা ঠাইডোখৰো ৰক্ষা কৰিব নোৱাৰে। অৰ্থাৎ ব্ৰহ্মা য'ত থাকে ব্ৰহ্মালোক, সেই স্থানো মৃত্যুৱে এদিন গ্ৰাস কৰে বুলি কৈছে। মহাপ্ৰলয়ত সকলোবিলাক ধ্বংস হৈ যায়। মাত্ৰ তুমি সি চৈতন্য সনাতন, ৰাম 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 ৰাম, আমি অচেতন নেওক নাথ জগাই। চৈতন্য কেৱল কৃষ্ণ বুলি কোৱা হৈছে, বাকী সকলোখিনি অচেতন। গতিকে সেই সত্যটো কপিল প্ৰভুৱে দৰ্শন কৰাইছে যে মোৰ চৰণলৈ আহা, অৰ্থাৎ মইহে সত্য, বাকীখিনি অসত্য। মোৰ গুঞ্জক আশ্ৰয় কৰাটোৱে হ'ল নিৰ্গুণ ভক্তি, আৰু ইয়াৰ দ্বাৰাই জীৱৰ কল্যাণ হ'ব। কিন্তু মোৰ যিসকল একান্ত ভকত, তেওঁলোকে মই যাচি দেওঁ যদি তথাপি নলৱে। মই যদি কওঁ তুমি যে মোক ভক্তি কৰিছিলা, তাৰ কাৰণে তোমাক শালুক্য মুকুতি দিয়া হৈছে, একান্ত ভকতে নিবিচাৰে সেইবিলাক। মাত্ৰ ভগৱন্তক ভাল পায়, ভগৱন্তৰ নাম আশ্ৰয় কৰাটো হ'ল জীৱৰ কৰ্ম, ধৰ্ম, ভকতি। গতিকে সেইটো কৰিব লাগে, সেইকাৰণে কৰি থাকে সুন্দৰ হয়। তাৰ বিনিময়ত শালুক্য মুকুতি, সাযুজ্য মুকুতি, সামীপ্য মুকুতি কি দিব সেইটো বিচাৰি ভক্তি নকৰে। এতিয়া সেয়াই হ'ল একান্ত ভকতৰ লক্ষণটো। গতিকে হে মা, তোমাৰ আগত আমি প্ৰকাশ কৰিছোঁ এইখিনি কথা।